ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী আৰু কৃষ্ণ সপ্তমী তিথি থাকিব বুধবাৰ মধ্যনিশা 2:27 লৈ আৰু আজি নক্ষত্ৰ হৈছে উত্তৰাষাঢ়া নক্ষত্ৰ আৰু উত্তৰাষাঢ়া নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 1:13 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছু নতুন পৰিকল্পনা আৰু কাম কাজ আৰম্ভ কৰাৰ বাবে সময় অনুকূল। আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব, যাৰ বাবে দিনটোৰ ভাগৰবোৰ পাহৰি যাব। যুৱ প্ৰজন্মই তেওঁলোকৰ প্ৰতিযোগিতামূলক কাম কাজত উপযুক্ত ফলাফল লাভ কৰিবলৈ ওলাইছে। নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ অতি বিচক্ষণ আৰু সাৱধান হোৱাটো প্ৰয়োজন। নেতিবাচক প্ৰৱণতা থকা লোকৰ সংস্পৰ্শলৈ আহি আপুনি নিজৰ সুনাম হেৰুৱাব পাৰে, গতিকে সজাগ হওক, অন্যথা হঠাতে কিবা অসুবিধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। কোনোবাই যদি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে সময় শুভ, অভিজ্ঞ লোকৰ পৰাও সমৰ্থন পাব। এই মুহূৰ্তত আয় স্বাভাৱিক হ'ব। আপুনি সময়মতে কাৰ্যালয়ৰ প্ৰকল্প সম্পূৰ্ণ কৰিলে আপোনাৰ কামত বিষয়াসকল সুখী হ'ব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। ঘনিষ্ঠ সম্পৰ্ক বা বন্ধু বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচীৰ আয়োজন কৰিব পাৰে। কফ থকা ব্যক্তিসকলে সাম্প্ৰতিক বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব আৰু লগতে ঠাণ্ডাজাতীয় বস্তু সেৱনৰ পৰা আপুনি বিৰত থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে সুখদায়ক সময় কটাব। দৈনন্দিন কাম কাজৰ বাহিৰেও কিছু সময় আত্মচিন্তা আৰু আত্মপৰ্যবেক্ষণত কটাব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ বহুতো জটিল কাম সংগঠিত কৰাৰ সুযোগ পাব। কোনো ধৰণৰ ঋণ ল'ব নালাগে, ইয়াৰ বাবে সম্পৰ্কবোৰো নষ্ট হ'ব পাৰে। কাৰোবাৰ লগত ভুল সুৰত কথা পাতিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিছু প্ৰতিযোগিতাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে। যিকোনো ধৰণৰ অংশীদাৰিত্বৰ আগতে চিন্তা কৰি সময় কটাব লাগিব। এই সময়ত আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব। চাকৰি সম্পৰ্কীয় কামত পৰিস্থিতি স্বাভাৱিক হ'ব। বৰ্তমান কোনো ভাল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগিব। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। আপোনাৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ত ৰুটিনত সামাজিক বা সমাজ সম্পৰ্কীয় কামত কিছু সময় অৱদান আগবঢ়াওক। ই আপোনাক শান্তি দিব আৰু আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। ঘৰত নতুন আলহী অহাৰ সুখবৰৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ মহিলাসকল এই সময়ত অতি সাৱধান আৰু সজাগ হওক। বহু ক্ষেত্ৰত ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। কোনো কাৰণ নোহোৱাকৈ কাৰো লগত কাজিয়াত লিপ্ত নহ'ব। আপুনিও হয়তো কোনো ধৰ্মীয় সংকটত আবদ্ধ হৈ পৰিব পাৰে। আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰে ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সমাধান বিচাৰি পাব। চিনাকিৰ জৰিয়তে ডাঙৰ অৰ্ডাৰ পাব পাৰে, কিন্তু ব্যৱসায়িক প্ৰতিযোগিতাত আগবাঢ়িবলৈ হ'লে আপুনি বহুত কষ্ট কৰিব লাগিব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু শালীনতা থাকিব। উপযুক্ত সম্পৰ্কৰ আগমনৰ বাবে বিবাহযোগ্য লোকৰ বাবে সুখৰ পৰিৱেশ সৃষ্টি হ'ব। সহজে হজম হোৱা খাদ্য খালে গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে আজিৰ বাবে ন্যায্য সৌভাগ্যৰ সৃষ্টি কৰিছে। হঠাৎ আপুনি এজন অচিনাকি ব্যক্তিক লগ পাব পাৰে, যিটো লাভজনক হ'ব। যিকোনো পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানো সম্ভৱ আছে। যুৱক যুৱতীসকলে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল তথ্য পাব। দুপৰীয়া কিছু বিৰূপ খবৰ পোৱাৰ বাবে বিক্ষিপ্ততা আৰু হতাশাৰ অৱস্থা আহিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। ধনৰ লেনদেনৰ বিষয়ত কাকো বিশ্বাস নকৰিব আৰু খৰচ কৰাৰ সময়ত বাজেটৰ কথাও মনত ৰাখিব। ব্যৱসায়ত সক্ৰিয় আৰু সতৰ্ক হৈ থাকিলে ব্যৱস্থাটো সঠিক হৈ থাকিব। দূৰৱৰ্তী অঞ্চলৰ সৈতেও উপযুক্ত যোগাযোগ স্থাপন কৰিব পাৰিব। আপোনাৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে।
কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি যিকোনো বিশেষ সিদ্ধান্ত লোৱাত অস্বস্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক ভিৰ আৰু প্ৰদূষণৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি চখত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক আৰু শাৰীৰিক শান্তি বজাই ৰাখিব। আৰ্তজন আৰু বৃদ্ধসকলৰ সেৱা আৰু যত্ন লোৱাৰ প্ৰতিও আপোনাৰ বিশেষ আগ্ৰহ থাকিব। বিবাহযোগ্য সদস্য এজনৰ বাবে ভাল সম্পৰ্ক আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। জীৱনত ভ্ৰম আৰু সন্দেহৰ দৰে নেতিবাচক কথাবোৰক স্থান নিদিব। কাৰোবাৰ বিষয়ক লৈ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে মানসিক অৱস্থা কিছু অস্থিৰ হৈ থাকিব। যিকোনো বাকী থকা ধন লাভ কৰাৰ পিছত আয়ৰ পৰিস্থিতি ভাল হ'ব। ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও আছে। অংশীদাৰিত্বত কিছু ব্যাঘাত জন্মিব পাৰে। নিয়োজিত লোকসকলে বদলি সম্পৰ্কীয় অৰ্ডাৰ পাব পাৰে, য'ত পদোন্নতিও সম্ভৱ। আপোনাৰ ব্যক্তিগত জীৱনত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে ঘৰত ভাল শৃংখলা থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। গেছ আৰু মানহানিৰ বাবে দৈনন্দিন ৰুটিন বিঘ্নিত হ'ব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গাঢ় নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম কাজ সন্দৰ্ভত গুৰুতৰ কথা বতৰা হ'ব পাৰে আৰু ইয়াৰ ফলত উন্নত ফলাফল লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ক লগ পালে ক্লান্তি আৰু ব্যস্ত জীৱনৰ পৰা সকাহ পাব। কোনোবা ধৰ্মীয় স্থান ভ্ৰমণ কৰিব লাগিব। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ অনুভৱে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ এই গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক। লগতে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। অন্য কামত ব্যস্ততাৰ বাবে ব্যৱসায়িক বিষয়ক আওকাণ নকৰিব। যদি কাৰোবাৰ লগত অংশীদাৰিত্ব গঢ়ি তোলাৰ কথা আছে, তেন্তে গুৰুত্ব সহকাৰে লওক। এই অংশীদাৰিত্ব লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব। বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ লগত কথা বতৰা হ'ব আৰু মনটো উল্লাসিত হৈ থাকিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক আৰু লগতে গাড়ীখনো সাৱধানে চলাওক। এই সময়ত পতন বা আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটোৰ প্ৰথমাৰ্ধত বেছিভাগ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ধৰ্মীয় আৰু সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ থাকিব। আপুনি আপোনাৰ প্ৰিয় বস্তুটো বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰিব। সুখৰ পৰিৱেশৰ সৃষ্টিও হ'ব। মনত ৰাখিব যে অতিমাত্ৰা চিন্তাৰ বাবে বহু গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে। যিকোনো বিশেষ কামত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে আনন্দৰ বাবে নিজৰ কামবোৰ সম্পন্ন নকৰে আৰু শেষত নিজৰ ক্ষতি কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ নিৰ্ধাৰিত লক্ষ্যটো মনোনিৱেশ কৰি থাকক। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব। কামৰ বোজা বৃদ্ধিৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় খৰচ কৰিব লাগিব। বৈবাহিক সম্পৰ্কত মিঠা আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। মানসিক চাপৰ সৃষ্টি কৰা কাৰণবোৰ পৰিহাৰ কৰক, নহ'লে মূৰৰ বিষ আৰু চাৰ্ভাইকেল সমস্যা হ'ব পাৰে। গেছ আৰু বিষাক্ত বস্তু খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটোৱে হৈছে উত্তম দিন। আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফল লাভ কৰিব। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অবিবাহিত লোকৰ সম্পৰ্কৰ সম্ভাৱনীয়তা আছে। যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ লোৱাৰ ফলত আপোনাৰ সুনাম হেৰুৱাব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বন্ধু বান্ধৱী আৰু ভুল প্ৰকৃতিৰ কাম কাজৰ পৰা আঁতৰি থাকিব লাগিব। অন্যথা ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনা আৰু কেৰিয়াৰত বাধা আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক ৰাখক। সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত কিবা এটা পাৰ্থক্য থাকিব পাৰে, যাৰ ফলত ব্যৱসায়িক ব্যৱস্থাটো প্ৰভাৱ পৰিব। নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথি পত্ৰ সযতনে ৰাখিব লাগিব। পাৰিবাৰিক জীৱন সুখী হ'ব। ঘনিষ্ঠ আত্মীয়ৰ এংগেজমেণ্ট, বিয়া আদিৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে। আজি আপুনি জ্বৰ অনুভৱ কৰিব পাৰে। একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজিৰ দিনটো বৰ ব্যস্ততাপূৰ্ণ হ'ব। কঠিন পৰীক্ষাৰ বাবে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সাজু হ'ব আৰু সফলতাও লাভ কৰিব। পঢ়া শুনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি সুখদায়ক আৰু প্ৰগতিশীল সময়। শান্তি আৰু নিশ্চয়তা বিচাৰিবলৈ প্ৰকৃতিৰ লগত কিছু সময় কটাওক। কোনো গুৰুত্বপূৰ্ণ কাগজ
পত্ৰ বা নথিপত্ৰৰ ক্ষেত্ৰত অসাৱধান নহ'ব আৰু কাকো অত্যাধিক বিশ্বাস নকৰিব। যদি কোনো বিতৰ্কিত বিষয় চলি আছে তেন্তে সাৱধান হওক, আপোনাৰ সমস্যা বাঢ়িব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ সৈতে নিশ্চিতভাৱে পৰামৰ্শ লওক। ইয়াৰ ফলত কৰ্ম আৰু আৰ্থিক বিষয়ত সফলতা লাভ কৰিব আৰু আপোনাৰ কামৰ বোজাও লঘু হৈ পৰিব। চাকৰিত বহুত ভাল সুযোগ লাভ কৰিব। বিশেষ উদ্দেশ্যৰ যিকোনো যাত্ৰা সম্ভৱ। আপোনাৰ পত্নীৰ সহায়ত আপোনাৰ আকাংক্ষিত যিকোনো কাম সম্পন্ন হ'ব। কিছুমান বিনোদনমূলক কামত এটা সুখদায়ক সময় থাকিব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখি স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিব আৰু আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত কামৰ সম্ভাৱনা আছে। কোনো বিশেষ কামৰ প্ৰতি কৰা কঠোৰ পৰিশ্ৰমেও উন্নত ফল দিব। আপোনজনৰ আশা পূৰণ কৰিব। শিক্ষাৰ্থীসকলেও পঢ়া শুনাৰ প্ৰতি সচেতন হ'ব। জেদী হোৱাটো আপোনাৰ প্ৰগতিত বাধা হৈ পৰিব পাৰে। সময় অনুযায়ী এই আচৰণ সলনি কৰাটো প্ৰয়োজন। কেতিয়াবা মনত কোনো অভাৱনীয় কিবা এটা ঘটিব বুলি ভয় অনুভৱ কৰিব। অভিজ্ঞ লোকৰ লগত সংগতি ৰাখক আৰু আধ্যাত্মিকতাৰ বাবেও সময় উচৰ্গা কৰক। কৰ্মক্ষেত্ৰত সকলোৰে সহযোগিতা থাকিব। ভাগ্যই আপোনাৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু কামৰ বাধাবোৰ আঁতৰিও যাব। ঋণৰ সৈতে জড়িত যিকোনো লেনদেন কৰাৰ সময়ত আপুনি সাৱধান হওক। কাৰ্যালয়ত অত্যাধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব পাৰে। ঘৰতে আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কামত অংশগ্ৰহণ কৰিলে সকলোৰে সুখ কঢ়িয়াই আনিব। বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। অসাৱধান নহ'ব আৰু যোগাসন, ব্যায়াম ইত্যাদি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য মানুহৰ সন্মুখত মুকলিকৈ প্ৰকাশ পাব। গতিকে মানুহৰ প্ৰতি গুৰুত্ব নিদিব আৰু নিজৰ ইচ্ছামতে কেৱল কামত মনোনিৱেশ কৰক। কোনো দুষ্ট প্ৰকৃতিৰ লোকে আপোনাৰ উৰা বাতৰি ওলাব পাৰে, কিন্তু যেতিয়া আপুনি সফলতা লাভ কৰিব তেতিয়া এইসকল লোক আপোনাৰ পক্ষত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ ভুল আচৰণত খং উঠাতকৈ শান্তিপূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাক আওকাণ নকৰিব। আজি যিকোনো ধৰণৰ আন্দোলন পিছুৱাই দিলে লাভজনক হ'ব। আয়ৰ উৎসৰ উন্নতি হ'ব। কৰ্মক্ষেত্ৰৰ প্ৰায় সকলো কাম সুকলমে সম্পন্ন হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকে লাভ কৰিব বিশেষ এছাইনমেণ্ট। পদোন্নতিৰ সুযোগ থকাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ লোকৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা আপোনাক উপযুক্ত পৰামৰ্শ দিব আৰু লগতে আপোনাৰ মনোবল বজাই ৰাখক। বতৰৰ পৰিৱৰ্তনেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলক। তেওঁলোকৰ আশীৰ্বাদ আৰু সহায় আপোনাৰ বাবে উপকাৰী হ'ব। ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণৰ বাবেও এটা কাৰ্যসূচী কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে ল'ব লাগিব। ব্যক্তিগত বিষয় আৰু আনৰ হস্তক্ষেপৰ পৰা নিজকে আঁতৰাই ৰাখক, অন্যথা ইয়াৰ বাবে আপুনিও কিছু অসুবিধাত পৰিব পাৰে। ঘৰত বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক। ধনৰ বিষয়ত কাকো বিশ্বাস নকৰিব আৰু সকলো সিদ্ধান্ত নিজেই লওক। ব্যৱসায়ৰ আভ্যন্তৰীণ কাৰ্যকলাপ অধিক সংগঠিত কৰাৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজি অভাৱনীয় লাভ কৰিব পাৰে। নিয়োজিত লোকসকলে যিকোনো লক্ষ্যত উপনীত হ'লে তেওঁলোকৰ বছ আৰু বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। সঠিক সময়ত তেওঁলোকৰ চিকিৎসা কৰাটো অতি প্ৰয়োজন হ'ব। লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।